Hello students, welcome to BS Tuition classes. BS Tuition লৈ সবকে স্বাগতম জনাইছো। আজিৰ এইটো বিশেষ ইনফৰমেশন আপোনালোকৰ কাৰণে আপোনালোকৰ ৰুটিন আহি গৈছে। ঠিক আছে, বহুত ইম্পৰ্টেন্ট। আজি দিছে ৰুটিনটো, ডেটটো একদম চাই ল'ব। এইটো ডেট 25th নৱেম্বৰ আজিৰ ডেট। ঠিক আছে, এটা আজিয়ে দিয়া হৈছে ইনফৰমেশন আৰু এইটো কোনো ফেক নহয়, একদম অৰিজিনাল হয়, কাৰণ আমাৰ এডুকেশ্যন মিনিষ্টাৰে নিজে আপলোড কৰিছে, এইটো নিজে পোষ্ট কৰিছে। ঠিক আছে, তো এইটো চাই ল'ব। 13 তাৰিখৰ পৰা আপোনালোকৰ এক্সাম ষ্টাৰ্ট হ'ব গৈ আছে, ফাইনেল ৰুটিন হয়। ঠিক আছে, 13 তাৰিখৰ থাৰ্ছডে ইংলিছ আছে, ছেকেণ্ড শিফ্ট আফটাৰনুনত। ঠিক আছে, নেক্সট যিটো এক্সাম আছে আমি ডাইৰেক্টলি যাওঁ। আপোনালোকৰ স্বদেশ অধ্যয়ন আছে ফেব্ৰুৱাৰী 15ত, 14টা এক্সাম আছে, মিউজিক বা ভোকেশ্যনেল পেপাৰ যদি কিছুমানৰ আছে। 17 তাৰিখত আপোনাৰ এক্সাম আছে ফিজিক্স, একাউণ্টেঞ্চি, এডুকেশ্যন। ফেব্ৰুৱাৰীৰ 21ত আছে কেমেষ্ট্ৰি, বিজনেছ ষ্টাডিজ, পলিটিকেল ছায়েন্স। ফেব্ৰুৱাৰীৰ 22ত আছে মিউজিক বা বিহু। ঠিক আছে, ফেব্ৰুৱাৰী 24ত চাব বায়'লজি, ইঞ্চুৰেঞ্চ, হিষ্ট্ৰী। ফেব্ৰুৱাৰী 25ত আছে মিউজিক মৰ্ণিং শিফ্টত, আবেলি আছে কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেশ্যন। 27 তাৰিখে এক্সাম আছে মেথামেটিক্স। ফেব্ৰুৱাৰীৰ 28ত আছে আপোনালোকৰ ITES, ৰিটেইল ট্ৰেড যিবিলাকৰ আছে চাই ল'ব। মাৰ্চৰ 1 তাৰিখে মৰ্ণিং শিফ্টত আছে এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট আৰু আবেলি আছে এডভান্স সংস্কৃত। মাৰ্চৰ 3 তাৰিখে আপোনালোকৰ এক্সাম MIL অৰ অল্টাৰনেটিভ ইংলিছ। ঠিক আছে, যাৰ হিন্দী আছে, যাৰ এছামিছ আছে চাই ল'ব। মাৰ্চৰ 4 তাৰিখে মৰ্ণিং শিফ্টত আছে হোম ছায়েন্স, আবেলি আছে ভোকেশ্যনেল পেপাৰ চাই ল'ব আপোনালোকে। মাৰ্চৰ 5 তাৰিখ ৱেডনেছডে আপোনালোকৰ ইভিনিং শিফ্টত এক্সাম আছে লজিক এণ্ড ফিলচফি, ফাইনেন্স বা সাইকোলজি। ওকে, মাৰ্চৰ 6 তাৰিখে আপোনালোকৰ এক্সাম আছে ফাইন আৰ্টছ, ইকনমিক্স, জিঅ'গ্ৰাফি বা বায়'টেকনলজি। মাৰ্চৰ 7 তাৰিখে এক্সাম আছে বিজনেছ, মেথামেটিক্স, ষ্টেটিষ্টিক্স, জিঅ'গ্ৰাফি, জিঅ'লজি। 8 তাৰিখে এক্সাম আছে আপোনালোকৰ এডভান্স লেংগুৱেজ, এৰাবিক, পাৰ্চিয়ান, সংস্কৃত। মাৰ্চৰ 11ত এটা এক্সাম আছে, এইটো হ'ল ইকনমিক্স, ইভিনিং শিফ্টত। মাৰ্চৰ 12 তাৰিখে এক্সাম আছে ষ্টেটিষ্টিক্স আৰু মাৰ্চৰ 13 তাৰিখ মৰ্ণিঙত আছে টাই লেংগুৱেজ, আবেলি আছে মাল্টিমিডিয়া এণ্ড ৱেব টেকনলজি। বেছিভাগে নলয়। ঠিক আছে, মাৰ্চৰ 17ত লাষ্ট এক্সাম আপোনালোকৰ, সেইটো হ'ল এন্থ্ৰপলজি, ছ'চিয়লজি, ছেলছমেনশ্বিপ এণ্ড এডভাৰটাইজিং। তো এইবিলাক হ'ল আপোনালোকৰ একদম ফাইনেল ৰুটিন। ঠিক আছে, এইটো কোনো ফেক নহয়, অৰিজিনেল হয়। বহুত আগতে এডভান্স ৰুটিন দি দিয়া হৈছে এই বছৰ। ঠিক আছে, নৰ্মেলি এক্সাম ৰুটিন জানুৱাৰীত যাই কেনে দিয়ে বা ডিচেম্বৰৰ লাষ্টত দিয়ে, কিন্তু এইবাৰ এডভান্স দি দিছে। অল দ্য বেষ্ট আপোনালোকক, অল দ্য বেষ্ট জনাইছোঁ। তাক চাগে এক্সামটো বহুত ভাল হয় আপোনালোকৰ। ঠিক আছে, আৰু এইটোৰ ওপৰত কি লিখা আছে, আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড, কাৰণ নাম চেঞ্জ হৈছে, আৰ্টছ 12 বুলি এছেক বুলি দিয়া হৈছে। আগৰ নাম আছিলে এছেক, আজিকালি এছেপ। ঠিক আছে, অল দ্য বেষ্ট। আৰু যিকোনো ভিডিঅ'ৰ কাৰণে আমাৰ BS টিউশ্যন ক্লাছেছ ছাবস্ক্ৰাইব কৰিব। প্লে'লিষ্টত যাই কিনে ক্লাছ 12ৰ ইংলিছৰ যিমান ধৰণৰ ভিডিঅ' লাগে আপোনালোকে ভিডিঅ' পাই যাব, এক্সপ্লেনেশ্যন পাই যাব, নোটছ পাই যাব। টেলিগ্ৰাম গ্ৰুপত ফ্ৰীতে PDF পাই যাব, তাৰ পৰা ডাউনলোড কৰি জেৰক্স কৰি ওলাই কিনে আপোনালোকে পঢ়িব পাৰিব। থেংক ইউ ছ' মাছ, অল দ্য বেষ্ট।